আচৰিত ক'ত ক'ত সি দাসী পুত্ৰ বিনতা বিনত তই চক্ৰান্ত কৰি টোপনিৰ ভাও ধৰি গৌৰৱক লুকুৱাই ৰাখিছ মোৰ বাছা কি কৰিলে বাইদেউ বাইদেউ মোৰ বাছা কি কৰিলে মোৰ বাছা কি কৰিলে বাইদেউ এয়া তোমাৰ পুত্ৰ মাহিয়াই দেখিল ৰাক্ষসী ভক্তি তোতে ভগবান তোতে এয়া তার জ্বলন্ত প্রমাণ তই মোৰ ওচৰলৈ তোৰ ষড়যন্ত্ৰ আখুকি ষড়যন্ত্ৰ নহয় ৰাক্ষসী আখুকি ষড়যন্ত্ৰ নহয় একমাত্ৰ সত্যৰ প্ৰমাণ ধৰ্ম জয় কৰ্ম দান শুনা দানবী কালিলৈ পৰা তোমাৰ দাসী পুত্ৰ এই নাগ ৰাজ্যৰ অধীশ্বৰ হ'ব কালিলৈ প্ৰাপ্ত হতে তোমাৰ সাক্ষাততে গৰুড়ক মই রাজমুকুট কৰিম অৰ্পণ বাসা বাকুকি তোমার জয় হোক চক্ষু দিকে কম্পিত হোক তোমার জয় গান দাসী পুত্রর যখ বাহি উঠোক দেবতার সেই মল্লতে দাসী পুত্রর বল বৃদ্ধি হোক বাসুকী পদে পদে কৰ তই মাতৃক অপমান স্মৰণ কৰ দাপৰৰ শেষ অভিশাপ দাপৰ যোগ আহিব লাগিছে মই একোকে বুজিব পৰা নাই মোৰ বাছাই কেনেকৈ প্ৰাণ পালে মহামায়াই ৰক্ষা কৰিলে তেওঁৰ মায়াত বিশ্ব মুগ্ধ হল মই আশ্ৰমৰ পৰাই দেখি আছিলো নহলে হত্যা কৰিলেহেঁতেন তোমাৰ কাৰণে গৰুৰে প্ৰাণ পালে বাসুকি মাহিয়াই বাসুকি বুলি নিমাতে থাকিলে দেখোন তুমি তোমাৰ ৰাজদণ্ড গৰুড়ক কদাপি নিদিবা শৈশৱ কালতে গৰুড়ে ৰাজ্য পৰিচালনা কৰিব নোৱাৰে মাহিয়াই দাদা জ্যেষ্ঠজন থাকোঁতে জীৱিত কনিষ্ঠজনে কেতিয়াও ৰাজ্যভাৰ নকৰে গ্ৰহণ মই আপোনাৰ চৰণত ধৰি কৰিছোঁ কাকুতি আপুনি এই ৰাজ্য শাসন কৰক মই লক্ষ্মণৰ দৰে প্ৰহৰী হৈ আপোনাৰ আদেশ পালন কৰি শত্ৰুকে বিনাশ কৰিম তেন্তে ৰাজ্য শাসনৰ ভাৰ মই ললো হীৰ পাতি আশীৰ্বাদ কৰা পিতা আশীৰ্বাদ কৰিছো বাছা তোমালোকৰ ভাতৃ প্ৰেমে আকাশ পাতাল মুখৰিত হওক এতিয়া বহুলা সকলোটি নিজ নিজ কাৰ্যত সমগ্ৰহণ কি ভীষণ যন্ত্ৰণা দুৰ্গন্ধময় নৰকৰ চাৰিওফালে
নরমুণ্ড নর কঙ্কালর কাণ্ড হারু এনে খই কিমান দিন দেনে ধরে নরক যন্ত্রণা ভোগ করিব লাগিব আই তোমার কারণেই হাতি মোর এনে তোর হল যদি তক্ষকে কেনিব কই মুক্তি পাবলৈ হয় তোমার পুত্র দুহরি পাবে তোমার জীবনের খনিতেরে তক্ষকে বই যাব রক্ত গঙ্গা জল দাদা তুমি যতেই আসা তারে পরা খুদা কানে পাতি মই মাতৃৰ আজ্ঞা পালন কৰিবলৈ যাওঁতে তুমি মোক যি দিলা অপমানে ইয়াৰ প্ৰতিশোধ এদিন নহয় এদিন তক্ষকে লবই লব আৰু সেই দৃশ্য চাই মই অত হাস্য কৰিম সেই দৃশ্য চাই মই অত হাস্য কৰিম দাদা দাদা কোন দাদা মহাৰাজৰ আদেশত মই তোমাক ৰাজসভালৈ নিবলৈ আহিছো লৈ বলা মোক বিচাৰ সভালৈ দাদা ৰাজদ্ৰোহী দক্ষকে ইয়াক বিচাৰি কৰক দক্ষক তই অপৰাধী নহয় দাদা মই নিৰপৰাধী মই কৈছো তই অপৰাধী মাহিয়াই হত্যা কৰিবলৈ যোৱাৰ বাবে মই অপৰাধী সঁচা কিন্তু সেই অপৰাধৰ বাবে মই দায়ী নহওঁ দাদা তেন্তে কি মই দায়ী মাতৃৰ সাদেশত নোৱাৰিলো ৰব মই স্থিৰে সেই বিশ্বনাথিনী মূৰ্তি সাধত পাহৰি গলো মোৰি কৰ্তব্য নিজৰি নিৰ্ভয় মনেৰে মই গলো আগবাঢ়ি পাৰো সন্ত ভক্তিক হত্যা কৰিবলৈ তাত যদি দুখ হল মোক ক্ষমা কৰা দাদা মোক নেছে ভাতৃ বুলি কেতিয়াও হব নোৱাৰে দক্ষক জলৰ সমতা পৰ্বতৰ উচ্চতাৰ দৰে মোৰ এই ৰাজনীতি অতিকে কঠোৰ মোৰ প্ৰিয় ভাতৃ হলেও তোৰ সেই পৈশাচিক কাৰ্যৰ কাৰণে প্ৰাণদণ্ড দেশ মই কৰিলো ঘোষণা প্রাণদণ্ড দাদা আই ও দয়াময় প্রাণদণ্ড ক্ষমা করা দাদা ক্ষমা করা দয়া নাই ক্ষমা নাই
তোর পরীক্ষা শিক্ষায় চলে উত্তম হস্তি। দাদা মই শরণাধ্বনি করিছু ঠাকুরী। দাদা মোক ক্ষমা করা দাদা, মোক ক্ষমা করা। মুখ বন্ধ কর মূর্খ এলাপট্ট অতি শীঘ্রে তৈক্ষক লৈ যাব মুখৰ পৰা। প্ৰাণদণ্ড দে ইমান সহজ নহয় বাপুতি। এই তোমাৰ স্নেহ ৰাজ্য নহয়, নহয় মাতৃ। এয়া তোমাৰ মাতৃৰ পূজা অৰ্ঘ্য নাই আৰু গৰ্ভধাৰিণী মাতৃ কোনো দাবী নাই। ইমান কঠোৰ অতিকে জটিল জননী। যদি তই ৰজা হৈ মোৰ পুত্ৰক হত্যা কৰিবলৈ আদিত্য অন্তৰ্জীৱী, মই সহস্ৰ সন্তান হৈ বহু বেদনা ভোগ কৰি আহিছো, কিন্তু হাচিনাক ৰাজ্য শ্মশানতে পৰিণত কৰিম। তোমাৰ আৰু কৰিবলৈ কিবা বাকী আছে ৰে জননী? বিৰাটকী শিশুক হত্যা কৰিবলৈ তুমি কুণ্ঠিত নোহোৱা? তোমাৰ কোনো দয়া নাই, ক্ষমা নাই, আছে মাথো হিংসাৰ অনল। লৈ যাওঁ তক্ষকক প্ৰাণদণ্ড কৰিবি প্ৰদান। মই কোন জান তই? জানো জানো ভালদৰে, তুমি আমাৰ গৰ্ভধাৰিণী মাতৃ। জননী, তোমাক দৰ্শন কৰিলে সমস্ত শৰীৰ মোৰ জ্বলি উঠে। তোমাক জননী বুলি সম্বোধন কৰিলে শৰীৰ কলুষিত হয়। মই যি কৰিছিলো তহঁতৰ মংগলৰ কাৰণে কৰিছিলো বাপুতি। তোমাৰ সেই তুষামতকাৰী বচনত ভুল নাযাও, ভুল নাযাও। তাত মই হতবাৰ কৰো পদক্ষেপ। কেতিয়াও সেই কথা কেতিয়াও হ'ব নোৱাৰে। জননী, আনৰো তোমাৰ দৰে পুত্ৰ স্নেহ আছে। তক্ষকক মুক্তি কৰি দে বাপুকি। কোন এবিৰে মায়াবী? মই তোমাৰ ৰাখিয়াই বিনতা। কোনে তাকে বুলি তোমাক দুৰ্ভাগ্যবশত ভাগ্যহীন তুমি। মই তোমাৰ চৰণত শতবাৰ কৰিছো প্ৰণাম। কি ডাকি তই ইয়াত কিয় আহিলি? তই গুচি যা, তই গুচি যা। ৰাক্ষসী, পুনৰ তোৰ জ্ঞান লাভ, পুনৰ তোৰ জ্ঞান লাভ। পুত্ৰ হৈ জননীৰ অন্তৰত কষ্ট দিয়াটো উচিত নহয়। তুমি তক্ষকক মুক্তি কৰি দিয়া। মই তক্ষকক কেতিয়াও মুক্তি কৰি দিব নোৱাৰো। নহয় বা প্ৰলয় নিবাৰণ হওক, সৃষ্টি ৰক্ষা হওক, তুমি তক্ষকক মুক্তি কৰি দিয়া। সৃষ্টি ধ্বংস হওক, তাতে মোৰ ক্ষতি নাই। বাসুকি এলাপত্ৰ দাদা, তক্ষকক প্ৰাণদণ্ড দে গৈ। ক্ষান্ত হুয়া দাদা, দাসী পুত্র হলেও
মোৰ অস্ত্ৰ ধৰিবলৈ শক্তি আছে। অতি গৰুড়, তুমি মোৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবা, কিন্তু কিয়? দাদাক মুক্তি দিয়া দাদা। বুজিছো, দিয়া, যুদ্ধ দিয়া। পাৰা যদি মোক পৰাস্ত কৰি তক্ষকক মুক্তি কৰি দিয়া, পৰাস্ত। লাগিল সমর দেখা দর্শন মর দেখা ভাই ভাই রন করে অতি বিষণ ভাই ভাই রন করে অতি বিষণ সালে মহি করে তল বল হামাজি কলুকে ডাকি হরি হরি বুল হামাজি কলুকে ডাকি হরি হরি বুল চোৱা দাদা, তোমাৰ সন্মুখতে বন্দীক মুক্তি কৰি দিলো। আহা দাদা, আজিৰ পৰা তুমি মুক্ত। ভাই, ভাতৃ গৰুড়ৰ হাতত আজি মই পৰাস্ত হলো। গৰুড় মহাপৰাক্ৰমী বীৰ। বলো বলো ভাই, বলো খন্তেক করুগৈ বিশ্ব। আয় আয়, কিয় মই অশ্ৰুধাৰা নাজানো মই ইয়াৰ কাৰণ। মাত্ৰ সকলোৰে মুখত শুনিবলৈ পাইছো মই হেনো দাসী পুত্ৰ। সহিব নোৱাৰো আই যন্ত্ৰণা অশেষে, হেল সম বিন্ধে শৰীৰত। কোনেও মোক নকৰে আদৰ, যোগ্যাসন নিদিয়ে মোক সভাৰ মধ্যত। কোৱা আই, কোৱা কিদৰে সহ্য কৰি আছা যন্ত্ৰণা অশেষ। দাসী আজি মই সহিব লাগিব, মই সহিব লাগিব, মই নাগৰ বোজা। কোৱা আই, কোৱা কিবা সেইটো হলা দাসী পত্নী। আই বাসৱৰ ৰহস্যবা হৰ্ষ বৰ্ণ চেত বুলি জানি সকলোৱে, কিন্তু বাচা অৰুণৰ অভিশাপৰ বাবে সত্য মিছা বুলি অনুপ্ৰমাণিত। হেৰাল তাৰ অতুল সৌন্দৰ্য নাজানিলো বাচা,
কিয় শুভ ক্ষণত তৰ্ক লাগিল মোৰ সপত্নীৰ লগত সতে মাথো ৰাখি মোৰ কোৱাবিনতা বাসৱৰ অস্তবৰ্ণ চেতনে কৃষ্ণ দিলো মই সত্য অভিধান সপত্নীয়ে কৰিলে বিবাদ কৃষ্ণ বৰ্ণ বুলি নিজ নিজ গৌৰৱৰ বাবে কোনেও নেৰিলে পথ অৱশেষতে স্থিৰ হ'ল দাসী বৃত্তিপন পৰাস্তজনৰ আই বাঘৰ ৰস্যবৰ্ণ শ্বেত বৈ মাতৃৰ ভুল ধাৰণা কোৱাই তুমি কিয় হলা পৰাজনী মিছাৰ জানো কৰবাত জয় হয় আই ভাগ্যৰ দুখত বাচা সত্য মিছা বুলি হ'ল প্ৰভাৱিত বৰ্ণ চেত বুলি জানি সপত্নীয়ে আজ্ঞা দিলে পুত্ৰগণক বৰ্ণ আবৃত কৰি ৰাখিবৰ হেতু অধৰ্মৰ ভয়তে পুত্ৰগণে নামানিলে মাতৃৰ আদেশ সেই কাৰণে তাপৰ যুগত জন্মদেয় যজ্ঞত নাকুল ধ্বংস হব বুলি মাতৃয়ে দিলে অভিশাপ শুনি পুত্ৰসকল আবৃত হ'ল হৰ্ষৰ ওপৰত হৰ্ষ বৰ্ণ হ'ল কৃষ্ণ বৰ্ণ গয়া সেইকাৰণে বাচা সেইকাৰণে মই হলো পৰাজয় সেইদিন ধৰি ৰাখি মই নকৰা বেচাৰ নিবাৰী অস্তুতল মই বৈ মাতৃ ঋণ মই কৰিম পৰিশোধ আহিম তোমাক মই সৌভাগ্যৰ ছায়া পথলৈ বিনতা পুত্ৰৰ লগত কি ষড়যন্ত্ৰ কৰিছ মোৰ পুত্ৰসকলৰ অনিষ্ট সাধন কৰিব খুজিছ নহয় বাইদেউ মই একো ষড়যন্ত্ৰ কৰা নাই কি কলি একো ষড়যন্ত্ৰ কৰা নাই ৰ তোক সেইখনি দিম আজি দান তৃণ ধৰি কৰিছো তাতৰ ক্ষমা কৰি মুক্তি দিয়া মাতৃক মোৰ দয়া নাই ক্ষমা নাই তোৰ সদাশী পুত্ৰ কি কঠোৰ হৃদয় দয়া নাই ক্ষমা নাই নোৱাৰিলো ভক্তিভাৱে গলাব কদ্ৰুক ৰাক্ষসী তোক হত্যা কৰি শান্তি কৰোঁ সৃষ্টিৰ গৌৰৱ এইবাৰ তই সাৱধান তোৰ শুনিত পান কৰি মুক্তি দিওঁ মই দুখুনি মাতৃক অস্ত কৰি পলম দাসী পুত্ৰ অত অহংকাৰ দেখা যাওক কোনে আহি ৰক্ষা কৰে তোক সাৱধান মাতৃভক্ত পুত্ৰ সহস্ৰ সন্তানৰ জননীকে মাতৃৰ আগত কৰ অত অত্যাচাৰ আজি তোৰ মোৰ হাতে নহব নিস্তাৰ এলাপত্ৰ তোমালোকৰ জন্মদাতী মাতৃৰ ইমান অহংকাৰ নেকি তোমালোকৰ নীতি দিম তাৰ আজি মই উচিত পুৰস্কাৰ দাদা কিয় তুমি মোক অন্যায়ভাৱে বন্দী কৰিলা নেকি তোমাৰ ৰণনীতি তোমাৰ যুদ্ধ নীতি
মহাৰাজৰ আদেশ মাহিয়াই। ৰজাৰ আদেশ চোৱা বাছা ৰজাৰ আদেশত প্ৰাণদণ্ড দিলে তুমি তাক গ্ৰহণ কৰিবা এই বিশাল নাগৰাজ্যৰ বোজা কিমান সহ্য কৰিম। হে ভগৱান, তুমি মোক শক্তি দিয়া যাতে ৰাজদণ্ড মই সুচাৰুৰূপে পৰিচালিত কৰিব পাৰোঁ। আপোনাৰ আজ্ঞা পালন কৰি বন্দী কৰি লৈ আহিছোঁ গৰুড়। দাদা, অধম ভাতৃ সেৱা কৰ গ্ৰহণ। প্ৰণাম গ্ৰহণ নকৰো গৰুৰ। এলাপাত্ৰ দাদা, জননীক ৰাজসভালৈ মাতি আনা। আজি এই মহাসন্ধিক্ষণত বলিদানৰ বাদ্য বাজি উঠক এই নাগৰাজ্যত। মই আহিছোঁ বাসুকী, মই আহিছোঁ। কি দাসী পুত্ৰ এতিয়াও জীৱিত? হয় হয় জননী, তোমাৰ কাৰণে অপেক্ষা কৰি আছো। তোমাৰ অনুপস্থিতিত এই পূজা সম্পাদন কৰিব নোৱাৰি জননী। আজি মই তোমাক অন্তৰ উপৰিয়াই দিছোঁ আশীৰ্বাদ। বন্দী সোনকালে পাণ্ডৱৰ আদেশ দিয়া, নহ'লে সি মায়াবিনী আহিব। সাহস জননী, তাত মোৰ ক্ষতি নাই, তাত মোৰ ক্ষতি নাই। যুৱক, মোৰ বিচাৰত তুমি অপৰাধী। মই অপৰাধী? তেন্তে নিৰপৰাধী কোন দাদা? তুমি অবলন নারী ওপৰত হস্তঘাতকাৰী কৰিবলৈ উদ্যত হৈছিলা যুৱক। দাদা, তুমি মোক যি নীতিত বশীভূত হৈ প্ৰাণদণ্ডৰ আদেশ প্ৰদান কৰিছা, ঠিক সেই নীতিতেই বশীভূত হৈ মই অবলা নাৰীৰ ওপৰত অত্যাচাৰ কৰিবলৈ উদ্যত হৈছিলোঁ। ধন্য ৰাজন, ধন্য তোমাৰ ৰাজনীতি। যাৰ কোলাত উঠি ডাঙৰ দীঘল হ'লো, যাৰ বুকুৰ অমৃত পান কৰিছিলোঁ, সেই চিৰচেনেহৰ পূজ্যপদ জননীৰ অত্যাচাৰ কোন পুত্ৰৰ সহ্য হ'ব দাদা? তুমি সহ্য কৰিব পাৰিবা দাদা? দিনহীনা হ'লেও মাতৃ দুখ মোচন কৰিবৰ বাবে বিশ্ব ধ্বংস কৰিব পাৰোঁ মই এটি পলকতে। অ দাদা, বাসৱ ৰস্যবৰ্ণ কৃষ্ণ নে শ্বেত? দাদা, এঙাৰ ধুই কি তুমি নিকাহ কৰিব পাৰিবা? কি চাই আছো বাসুকী? বন্দী পাণ্ডৱৰ আদেশ দিয়ে হত্যা কৰি এলাপাত্ৰ হত্যা কৰ। অনুবাদ নহ'ব জননী, বৰ্তমান ৰজা মই। আপুনি ৰজা নহয়, স্বাৰ্থপৰ বিচাৰপতি নহয়, বিবেকহীন ৰজা। ৰজাৰ মৰম চেনে নাজানে। দাদা, আপুনি মোক অতি সোনকালে প্ৰাণদণ্ড প্ৰদান কৰি আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰক, ৰজাৰ নাম ৰাখক। দাদা, কেতিয়াবা মোৰ দিনকিনা মাতৃক ভিক্ষা দিব দাদা, ভিক্ষা দিব। বন্দী পাণ্ডৱৰ আদেশ দিয়ে। যুৱকৰ বাক্য মোক অবাক কৰি তুলিছে জননী। মোৰ বিচাৰত যুৱক নিৰপৰাধী। কি নিৰপৰাধী? প্ৰাণদণ্ড দিয়া বাসুকী, গৰুড় অপৰাধী। দাসী, তই ইয়ালৈ কিয় আহিলি? তই দূৰ হ, দূৰ হ। মুক্তি দিয়া দাদা, মুক্তি দিয়া। দূৰ হ, দূৰ হ ৰাক্ষসী। নাপাত্ৰ দাদা, ভাতৃকে মুক্তি কৰি দিয়া, ভাতৃকে মুক্তি কৰি দিয়া আৰু দানৱী জননীক বন্দী কৰা। মোৰ মুক্তি কৰি দে বাসুকী, নহ'লে তহঁতৰ নিস্তাৰ নাই। মুক্তি কৰি দে। তোমাৰ মুক্তি কেতিয়াও হ'ব নোৱাৰে, একেবাৰে অসম্ভৱ। এই মোৰ ৰাজনীতিৰ বিচাৰযোগ্য নহয়। আহা বাইদেউ, মই তোমাক মুক্তি কৰি দিওঁ। এওঁ তোমাৰ জননী, এওঁক মই মুক্তি কৰি দিলোঁ। বাসুকী, ইয়াৰ প্ৰতিফল এদিন তহঁতে পাবি হাতে হাতে।
প্ৰতিবাদ কৰাটো ভাল নহয় তুমি দাদাৰ ওচৰত ক্ষমা বিচৰা দাদা নাজানিহে তৰ্ক কৰিলোঁ মই আপোনাৰ লগত নিজ ভাতৃ বুলি মোক ক্ষমা কৰা দাদা বোধ ভাই এই মোৰ কৰ্তব্য তোমাৰ যজ্ঞৰমতি পৃথিৱীত জিলিকি থাকিব বোলা ভাই খন্তে কৰোগৈ বিশ্ব ব'লা দাদা দাসীনীনতা আদেশ কৰক বাইদেউ তই মোক শয়ন কক্ষত পৰিচৰ্যা কৰি থাকিবি বাইদেউ অন্যথা শাস্তি ভোগ কৰিব লাগিব বাইদেউ মোক মুক্তি দিয়ক তই কান্দিছ কিয় বাইদেউ কান বাইদেউ ভালদৰে কান বাইদেউ জননী জননীৰ হৈ মোকেই পদাঘাত কৰা দুখিনীৰ দুখ আৰু মই চাই থাকিব নোৱাৰা হৈছোঁ কণ্ঠৰুদ্ধ হ'বৰ উপক্ৰম হৈছে দাসীপুত্ৰ তই ইয়াৰে কিয় আহিলি নাহিলে নোৱাৰো আই জননীৰ দুখ আৰু মই চাই থাকিব নোৱাৰা হৈছোঁ বিয়া বৰাই মোৰ আইক মুক্তি কৰি দিয়া ইমানতো তোমাৰ আশা পূৰ্ণ হোৱা নাই সত্য তেতা দাপৰ কলি এই চাৰি যুগতো তোৰ মাতৃদাসত্ব মোচন নহয় আঁতৰ হ দাসীপুত্ৰ নহ'লে মোৰ বিষ নিশ্বাসত তোৰ দেহ ভস্ম হ'ব বৰাই মোৰ আই দাসী হোৱাৰ পৰিৱৰ্তে তোমাক কি লাগে কোৱা মই আনি দিম তোৰ ইমান সাহস বালক আই মাতৃৰ দুখ দেখি যদি পুত্ৰৰ তপ্ত শুনিতে নাচি নুঠে তেন্তে মাতৃয়ে 10 দিন গৰ্ভত ধাৰণ কৰা সাৰ্থকৰ জননী মাত্ৰ আপুনি আদেশ কৰক মাতৃৰ দাসীৰ বাদে সৃষ্টিৰ দুখাদ্য হ'লেও মই তাক আনি দিম পাৰিবি জানো কওক আই আপোনাক কি লাগে স্বৰ্গৰ অমৃত যদি আনি তেন্তে তোৰ মাতৃদাসত্ব হ'ব মোচন বৰাই বৰাই স্বৰ্গৰ অমৃত মাত্ৰ আনি দিলে মোৰ আই মুক্তি হ'বনে অমিতৰ আৱশ্যক নাই ভয় কিহৰ আই ভয় কিহৰ তিডখৰ সমস্ত ভক্তি একত্ৰিত হৈ ত্ৰিশূল চক্ৰ গদাৰ পোহৰত যদি এই পৃথিৱী হয় কম্পমান তথাপিতো তোমাৰ ঋণ মই কৰিম পৰিশোধ আৱশ্যক নাই বাছা দেৱতাৰ ৰক্ষিত সেই অমিত ভাণ্ডাৰ আনিবৰ কাৰো শক্তি নাই সেইবোৰ স্থান অমিত ৰক্ষণত তথাপিও দিছো আশীৰ্বাদ অমিত লৈ আহা যেন সোনকালে তুমি এই চিন্তা কৰিছা তোমালোকে পিতা মোক আশীৰ্বাদ কৰক বাছা আশীৰ্বাদ কৰিছো তোমাক অতি সহজে লহা যেন স্বৰ্গৰ অমৃত ভাল পিতা স্বর্গ হেতু চলি যায় কাশ্যপ নন্দন অমৃত লাগি চলে কৰিয়া গৰ্জন দুখনে পাইলা গৈয়া অমৰাৱতী পুৰ
হরি হরি বোলা হবে সামাজিক নৰ স্বৰ্গৰ দুৱাৰ ৰক্ষা কৰা সৈন্যগণ আহে বীৰতৰন্দন মহাপৰাক্ৰমিত গতিকে সকলোটি একত্ৰিত হৈ ৰক্ষা কৰা দেৱৰ সন্মান কোন তুমি এৰি দিয়ে স্বৰ্গৰ দুৱাৰ দেৱতাক পৰাস্ত কৰি নিউ অমৃতময় মাতৃ দাসত্ব মোচনৰ বাবে নাম মোৰ আদিত্য দুলাল নকৰিবা তেনে এশ বীৰতনন্দন অকালতে কিয় তুমি দিব খোজা নিজৰ জীৱন সেয়েহেতু কৰোঁ অনুৰোধ ঘূৰি যোৱা নিজ ৰাজ্যলৈ শুনা হেৰা দেৱেন্দ্ৰ সহস্ৰলোচন ত্ৰিশূল চক্ৰ গদা যত আছে পৰাশী ধাৰণ যুদ্ধ কৰি দেখুৱা তোমাৰ বলৰ বিক্ৰম তেন্তে হে হওক ধৰা অস্ত্ৰ নকৰি পলাও এই! প্ৰভু 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 এই বিপদত দেৱতাক ৰক্ষা কৰক নতু ধ্বংস হ'ব দেৱতাৰ গৌৰৱ কি এনে ধ্বংসৰ কাৰণ প্ৰভু মাতৃ দাসিত্ব মোচনৰ বাবে বিচাৰিছে গৰুৱে দুৰ্লভ বাবে কিন্তু কত্তুৰ তলৈ নাগন অমৰ হোৱাৰ ভয়ত নিদিলো অমৃত মই কৰিলো বিবাহ কিন্তু নোৱাৰিলো চিনিব মই সেই বীৰতানন্দন ভয় নাই দেবেন্দ্র নিমিষত লুপ্ত পাব বিনত আনন্দন বাসৱ 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 বালক কেনেকৈ দিবা তুমি দেৱতাৰ অমৃতি মুখৰ কথা নাই প্ৰয়োজন ব্ৰহ্মা হৰৰ লগতে যুদ্ধ কৰি দেখুৱা তোমাৰ বলৰে বিক্ৰম ত্ৰিশক্তি একত্ৰিত হৈ যুদ্ধলৈ আহিছা বেশ আজি মাতৃ দুখ মোচন কৰিবৰ বাবে এই গৰুৰে অসাধ্যকো কৰিব সাধন হে নাৰায়ণ দুখ হলে কৰিবা মাৰ্জনা দিয়া যুদ্ধ নকৰি পলম গৌৰ মাতৃভক্ত বীৰ কিয় কিয় থিয় দিছা মোৰ সন্মুখতে প্ৰভু প্ৰণিপাত তজু শৰণত আপুনি কিয় আহিলে যুদ্ধৰ বাবে তোমাৰ লগত যুদ্ধ কৰিবৰ বাবে মই অগ্ৰসৰ ব্ৰহ্মা শিৱ আৰু বাসৱক কৰিলা পৰাজয় নাজানেনে বালক ব্ৰহ্মা শিৱ আদি লোকে অমৃত ভক্ষণ কৰে তেন্তে হে নাৰায়ণ মোৰ সেৱা নিষ্ফল হ'ল মোৰ গাতে কোনো দুখ নাই নকৰিলা তুমি ভক্তৰ প্ৰণাম গ্ৰহণ জানা জনাৰ্দন আজি মই মাতৃৰ সেৱাতে নকৰোঁ অলপো ভয় মাতৃৰ পদধূলি শিৰে তুলি লৈ আজি মই মহাশক্তি কৰিছোঁ ধাৰণ দিয়া নাৰায়ণ বাট এৰি দিয়া নিউ অমৃতময় মাতৃৰ বাবে কদাপিতো এৰিব নোৱাৰিম দুৱাৰে নাপাবা অমৃতে ঘূৰি যোৱা নিজ ৰাজ্যলৈ নতু যুদ্ধ কৰা মোৰ লগতে তেন্তে হে হওঁতে
দিয়ক যুদ্ধ নকৰি পলম। ও ত্রিলোকৰ নাথে কৰে ৰণ আয়োজন পখিলা গৰুৰে ৰণে কৰিয়া গৰ্জন আৰে পখিলা গৰুৰে ৰণে কৰিয়া গৰ্জন হেন জানি নৰালোকে এৰিয়া নকাম ফটক চাৰু কদাকি ফুলাৰা মৰাম আৰে ফটক চাৰু কদাকি ফুলাৰা মৰাম আশুদ্ধতা সামান্য বালকৰ হাতে হল পৰাজয় ব্যৰ্থ হল মোৰণ ধন্য ধন্য তোমাৰ ৰণৰ কৌফল পৰাজয় হল আজি তোমাৰ হাততে মনোমত বৰুৱা মোৰ ওচৰতে আচৰিত কথা, কিয় কয় তেনে কথা? প্ৰভু, মই হলো জয় আৰু আপুনি হল পৰাজয়। গতিকে প্ৰভু, জয় হোৱাজনে কেনেকৈ পৰাজয় হোৱাজনৰ ওচৰত ভিক্ষা মাগিব? হে মুৰাৰী, মাগক মনোমত বৰ মোৰ ওচৰত। তেন্তে বালক যি বল মাগো দিবানে? মিথ্যাবাদী নহয়ে বিনতা নন্দন, মাগক বৰ আপুনি নিজ ইচ্ছামতে। খোদা হেৰা বিনোদ নন্দন দিয়া এই বৰ মোক আজিৰ পৰা হোৱা তুমি মোৰ বাহনী স্বৰূপ। ভাল বৰ মাগিলে প্ৰভু, ভাল বৰ মাগিলে। আজি খন্তে হলো মই আপোনাৰ বাহন। बराह पुंडरीकार सांग नृसिंह दत्तसूदना दामोदरा पद्मनाभ केशवा करुणा ধ্বজা এইবাৰ হলো মই জয়, সেইবাবে খোজা মনোমত বৰ সেই বৰকে কৰিম প্ৰদান। প্ৰভু, দেৱৰ দেৱতা আপুনি শ্ৰেষ্ঠ মহাশক্তিমান। হে প্ৰভু, এই বৰ মোক কৰক প্ৰদান, আপোনাতকৈ হৈছে মোৰ উচ্চ স্থান। তথাস্তু সেই বৰকে কৰিল প্ৰদান। প্ৰভু, হওঁ যদি মই আপোনাৰ বাহন, কি মতে সফল হ'ব আপোনাৰ বাণী? থাকিব খগেন্দ্ৰ মূৰ্তি মোৰ মূৰৰ ওপৰতে, মোৰ সমান পূজ্য হবা তুমি জগততে। তেন্তে প্ৰভু, পূৰ্ণ কৰক মনোবাঞ্ছা মোৰ, কৰক মোক অমৃত প্ৰদান। আহা দেৱ, আহা ভক্ত, আনন্দ অমৃত তোমাক কৰিম প্ৰদান। কিন্তু বাছা মাতৃ দাসত্ব মোচনৰ পাছত মায়া কৰি হৰিম অমৃতে।
লোৱা লোৱা ভক্ত এই অমৃত ভাণ্ড তোমাক কৰিল প্ৰধান অতি শীঘ্ৰে যোৱা তুমি মাতৃ সমীপে আই দাদা বাসৱ বাসৱ যোৱা তুমি নাক যাজ্জলা নকৰি পলম লৈ আহা অমৃতে হৰণ কৰি নহ'লে সৃষ্টি ধ্বংস হ'ব অতি সোনকালে উত্তম উপায় প্ৰভু কৰিলে প্ৰধান যাওঁ মই শীঘ্ৰে পাতাল ৰাজ্যলৈ